চুলি দেখিবলৈ ভাল লগাৰ বাবে আমি প্ৰায় মহিলাই চুলিখিনি ষ্ট্ৰেট কৰিবলৈ চেষ্টা কৰোঁ নহয়নে বাৰু? কিন্তু কেমিকেলযুক্ত প্ৰডাক্ট চুলিত ব্যৱহাৰ কৰি চুলি যদি আমি ষ্ট্ৰেট কৰোঁ তেতিয়াহ'লে চুলিৰ কাৰণে একেবাৰে বেয়া। কেমিকেল ব্যৱহাৰ কৰি চুলি যদি ষ্ট্ৰেট কৰে তাৰ ফলত আমাৰ চুলি আধাতে ছিঙি যায়, চুলি সৰে সোনকালে আৰু চুলি পকিও যায়। কোনো কেমিকেলযুক্ত প্ৰডাক্ট চুলিত ইউজ নকৰাকৈ নেচাৰেল বস্তুৰে চুলি ষ্ট্ৰেট কৰিবলৈ, চিধা কৰিবলৈ একেবাৰে সহজ। আপুনি আপোনাৰ নিজৰ চুলিকোছা নেচাৰেল বস্তুৰ সহায়ত ঘৰতে চিধা কৰিব পাৰিব বা ষ্ট্ৰেট কৰি ল'ব পাৰিব। ঘৰতে চুলি ষ্ট্ৰেট কৰিবলৈ এই ক্ৰীমটো বনাই চুলিত লগাব, চুলি আপোনালোকে ঘৰতে ষ্ট্ৰেট কৰি ল'ব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই এই ভিডিঅ'টোত আপোনালোকক খুব বঢ়িয়া এটা হেয়াৰ ষ্ট্ৰেট কৰা ক্ৰীম বনাই দেখুৱাম, যিটো ক্ৰীম আপোনালোকে চুলিত লগালে আপোনালোকৰ চুলিখিনি চিধা হ'ব, ষ্ট্ৰেট হ'ব। কোনো কেমিকেল ব্যৱহাৰ নকৰাকৈ আপোনালোকে নেচাৰেল ক্ৰীম বনাই পেলাই আপোনালোকে আপোনালোকৰ চুলিখিনি চিধা কৰিব পাৰিব, ষ্ট্ৰেট কৰিব পাৰিব। তে আহক চাওঁ ঘৰতে কেনেকৈ নেচাৰেল প্ৰক্ৰিয়াৰে আমি আমাৰ চুলিখিনি ষ্ট্ৰেট কৰিব পাৰোঁ আৰু চাইনি কৰিব পাৰোঁ। হেয়াৰ ষ্ট্ৰেট কৰা এই ক্ৰীমটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটোও টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। তে ব'লক এতিয়া মই এই ক্ৰীমটো আপোনালোকক বনাই দেখুৱাওঁ। হেয়াৰ ষ্ট্ৰেট কৰা এই ক্ৰীমটো বনাবৰ বাবে মই প্ৰথমে ল'লোঁ এটা বাউল আৰু এতিয়া ল'ম মই এয়া মেথি মই 2 চামুচৰ জোখাৰে ল'ম। আপোনালোকে আপোনালোকৰ চুলিৰ জোখত বনাব। যদি চুলি বেছিকৈ দীঘল তেতিয়াহ'লে আপোনালোকে মেথিৰ পৰিমাণটো ইয়াতকৈ বঢ়াই ল'ব। আৰু এতিয়া মই লৈছোঁ এয়া চাউলো মই মেথিৰ সমানে ল'ম, 2 চামুচ চাউল, যিটো চাউল আমি ভাত খাবলৈ ব্যৱহাৰ কৰোঁ সেই চাউলটো, আৰু মেথি 2 চামুচ মিক্স কৰি ল'লোঁ। এতিয়া মই এয়া লৈছোঁ ফ্লেক্সিডটো ল'ম মই 2 চামুচৰ জোখাৰে। ফ্লেক্সিডটো আপোনালোকে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিলে পাই যাব, নহ'লে আপোনালোকে গেলামালৰ দোকানতো এই ফ্লেক্সিড পাই যাব। চুলিৰ কাৰণে বহুত বেছিকৈ ভাল হয়। এতিয়া মই এই তিনিওটা বস্তু খুব ভালকৈ ধুই ল'ম, ধুই লৈহে ব্যৱহাৰ কৰিম। এতিয়া মই এই বস্তুকেইটা ভালকৈ ধুই আনিলোঁ, 3-4 বাৰ মোহাৰি ভালকৈ ধুলোঁ। ধুই লোৱাৰ পাছত এতিয়া মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। এতিয়া মই আনিছোঁ এটা চিচাৰৰ বটল। এই বটলটোতে মই এতিয়া এইখিনি ধুই লোৱা চাউল, ফ্লেক্সিড আৰু মেথিখিনি ভৰাই দিছোঁ। এই তিনিওবিধ বস্তু বটলত ভৰাই লোৱাৰ পাছত ইয়াতে মই এতিয়া 1 কাপৰ জোখাৰে পানী দি ৰাতিটোৰ কাৰণে তিয়াই থৈ দিম। এইখিনি ৰাতিটোৰ কাৰণে তিয়াই থ'ব লাগিব আৰু ৰাতিপুৱাহে ইয়াক ব্যৱহাৰ কৰিব পৰা হ'ব। এতিয়া মই এয়া ৰাতিটোৰ কাৰণে তিয়াই থোৱাৰ পাছত ৰাতিপুৱা হৈ গ'ল, আৰু ৰাতিপুৱা এইখিনি যেতিয়া দেখিছোঁ সম্পূৰ্ণকৈ কোমলি আছে। এয়া দেখিছেনে, সম্পূৰ্ণ কোমলি আছে। এনেকৈ চুলে কোমল ভাঙি যায়। এতিয়া মই এটা চচপেন আনিলোঁ আৰু এই চচপেনটোলৈ মই এই বটলটোৰ পৰা এই বস্তুখিনি বাকি ল'লোঁ। ভালকৈ ধুই পখালি মই বাকি লৈছোঁ আৰু একেখিনি পানীকেই মই ব্যৱহাৰ কৰিছোঁ, বেলেগ পানী ব্যৱহাৰ কৰা নাই। এতিয়া এইখিনি মই গেছৰ ফ্লেমটো অন কৰি লৈছোঁ। অন কৰি লোৱাৰ পাছত এই চচপেনটো ইয়াতে তুলি দিছোঁ। একদম ল' ফ্লেমত দিব লাগিব। আপোনালোকে ফ্লেমটো একদম ল' কৰি পেলাই এইখিনি বইল কৰিব লাগিব। ল' ফ্লেমত আপোনালোকে লাহে বইল হ'বলৈ দিব। আৰু অলপ পানীখিনি গৰম হোৱাৰ পাছতে মই আনিছোঁ এইকেইটা নৰসিংহ পাতকেইটা মই ইয়াৰ লগতে মিক্স কৰি দি দিছোঁ, কাৰণ নৰসিংহ পাতটো আমাৰ চুলিৰ কাৰণে বহুত বেছিকৈ ভাল হয়। এতিয়া এয়া দেখিছেনে, লাহে সিজিছে আৰু কোমলিবলৈ আৰম্ভ কৰিছে। আধা সিজা হৈ গৈছে। এতিয়া জোখটো আপোনালোকে ভালকৈ জানিব লাগিব, তেতিয়াহে আপোনালোকে ক্ৰীমটো বনাব পাৰিব। এনেকৈ চালে তাৰ নিচিনা ভালকৈ নোহোৱালৈকে আপোনালোকে বইল কৰি থাকিব। এনেকৈ এয়া দেখিছেনে, অলপ সময় বইল কৰাৰ পাছত এয়া আঙুলি দুটাত এনেকৈ দিলে অকণমান টাৰ হয়। তেতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ আৰু অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হৈ যোৱাৰ পাছত মই এটা বাউল পাতি ল'লোঁ আৰু এই বাউলটোতে মই এতিয়া এখন ৰুমাল দি ল'ম, কটন ৰুমাল দি লোৱাৰ পাছত মই এইখিনি চেকি ল'ম লাহে। এনেকৈ আপোনালোকে এখন ৰুমালৰ সহায়ত বা এখন কটন কাপোৰৰ সহায়ত বা এখন চেকনিৰ সহায়তো আপোনালোকে চেকি ল'ব পাৰে। কাপোৰৰ সহায়ত চেকি ল'লে বেছিকৈ ভাল হয়, কাৰণ তাত কোনো গোটা নহয়,
সম্পূৰ্ণ ধুনীয়াকৈ ক্ৰীম হৈ যাব আৰু এইখিনি যিখিনি হিতা এইখিনিও আপোনালোকে চুলিত ব্যৱহাৰ কৰিব পাৰিব সেইখিনি চুলিত ব্যৱহাৰ কৰিবলৈ হ'লে আপোনালোকে মিক্সিত গ্ৰাইণ্ড কৰি ল'ব লৈ পেলাই চুলিত লেপ দি থলেও আপোনালোকৰ চুলিৰ কাৰণে বহুত বেছিকৈ ভাল হ'ব এতিয়া মই গোটেইখিনি এনেকৈ এয়া চেপি চেপি জেলটো উলিয়াই ল'লো লোৱাৰ পাছত এইখিনি খুব ধুনীয়া জেল বনিছে যিমানখিনি জোখত জেল হ'ব লাগে এতিয়াও সম্পূৰ্ণ হোৱা নাই অলপ পনীয়া নিচিনা হৈ আছে সেই কাৰণে মই এই জেলখিনি আকৌ এবাৰ এনেকৈ সসপেনত দি আকৌ অকমান উতলাই দিলো আপোনালোকে এনেকৈ ডাবল বইল কৰিব লাগিব কাৰণ একেবাৰে বইল কৰিব নোৱাৰে একেবাৰে বইল কৰিলে বস্তুটো অকমান আঠা নিচিনা সেকিবলৈ দিগদাৰ হ'ব সেইকাৰণে আধা বইল হওঁতে আপোনালোকে এনেকৈ টুকি পেলাই সেকি ল'ব সেকি লোৱাৰ পাছত ৰসটো আপোনালোকে আকৌ এবাৰ বইল কৰি এনেকৈ জেল বনাই ল'ব এতিয়া দেখিছেনে সম্পূৰ্ণ ধুনীয়া জেল টাইপত হৈ গ'ল ক্ৰীম টাইপত হৈ গ'ল এই ক্ৰীমখিনি মই এতিয়া এটা বাউললৈ লৈ ল'ম এই বাউলটোত লৈ লোৱাৰ পাছত ইয়াতে আৰু দুবিধ বস্তু মিক্স কৰিহে চুলিত লগাব পাৰিব বজাৰত কিনিবলৈ পোৱা হেয়াৰ ষ্ট্ৰেট কৰা যিটো ক্ৰীম সেই ক্ৰীমটোৰ নিচিনাই এই ক্ৰীমটো বনি গৈছে দেখিছেনে খুব বঢ়িয়া জোখত হৈ গৈছে এইটো জোখতে আপোনালোকে ৰাখিব এই জোখটোৱে খুব ধুনীয়া জোখ ইয়াতকৈ পনীয়াও নকৰিব আৰু ইয়াতকৈ বেছি ডাঠো নকৰিব এতিয়া ইয়াতে মই মিক্স কৰিম আধা চামুচৰ জোখাৰে নাৰিকল তেল আপোনালোকে এচামুচো মিক্স কৰিব পাৰে নহলে আধা চামুচো মিক্স কৰি ল'ব পাৰে অকণমান কম হোৱা যেন দেখি আৰু অকণমান মই দি ল'লো এতিয়া মই আনিছো এইটো এভিয়ন ভিটামিন ই কেপচুল এই ভিটামিন ই কেপচুলৰ অইলটো মই ইয়াতে দি লৈছো চুলি যদি আপোনালোকৰ বেছিকৈ দীঘল তেতিয়া হলে আপোনালোকে দুটা মিক্স কৰিব আৰু যদি চুটি তেতিয়া হলে এটাই মিক্স কৰিব মোৰ চুলিৰ জোখত মই মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত এটো বনি গল খুব বঢ়িয়া এটা হেয়াৰ ষ্ট্ৰেট কৰা ক্ৰীম আৰু এই ক্ৰীমটো চুলিত কেনেকৈ লগাব লাগে চাও বলক এতিয়া আপোনালোকে দেখা পালে যে এই ক্ৰীমটো মই কি বস্তুৰে বনালো কেনে ধৰণে বনালো আপোনালোকে সেইদৰে এই ক্ৰীমটো বনাব খুব বঢ়িয়া ক্ৰীম পাৰ্লাৰত যেতিয়া ষ্ট্ৰেট কৰে তেতিয়া এনেকুৱা ধৰণৰ এটা কেমিকেল থকা ক্ৰীম লগাই আমাৰ চুলিখিনি ষ্ট্ৰেট কৰে এই ক্ৰীমটো যদি আমি ঘৰতে থকা নেচাৰেল বস্তুৰে বনাই পেলাই আমাৰ চুলিত লগাও তেতিয়া হলে আমাৰ চুলিখিনি ড্যামেজ নহব বহুত বয়স হলে আমাৰ চুলিখিনি হেলদি হৈ থাকিব চুলি নপকিব সোনকালে চুলিখিনি শাইন হ'ব আৰু চুলিখিনি ষ্ট্ৰেটো হৈ থাকিব এতিয়া মই আপোনালোকক এই ক্ৰীমটো মোৰ একুচা চুলিত অকনমানকে লগাই দেখাম সেইদৰে আপোনালোকৰ গোটেইখিনি চুলিতে লগাব লগাই পেলাই আপোনালোকে 1 ঘণ্টা ৰাখিব 1 ঘণ্টাৰ পাছত আপোনালোকে চুলিখিনি ধুই দিব এতিয়া মই মোৰ একুচা চুলিত আপোনালোকক অকনমানকৈ লগাই দেখুৱাম কাৰণ লগাবলৈ হলে এটো বাথৰুমলৈ যাব লাগিব এনেকৈ আপোনালোকে লগাব এনেকৈ একুচাকে ল'ব আৰু লগাই যাব দেখিছে কেনে ধৰণে লগালো এনেকৈ একুচাকে চুলি ল'ব লৈ পেলাই এনেকৈ লগাই যাব আকৌ এনেকৈ একুচা লৈ ল'ব লৈ পেলাই আকৌ এনেকৈ লগাব এনেকৈ থৈ যাব আকৌ এনেকৈ একুচা আনিব এই ক্ৰীমটো মই মোৰ চুলিৰ জোখত বনাইছো মোৰ চুলি বেছি দীঘল নহয় আপোনালোকৰ যদি চুলি দীঘল হয় তেতিয়া হলে আপোনালোকে ইয়াতকৈ পৰিমাণটো অকমান বেছিকৈ বনাই ল'ব বনাই পেলাই আপোনালোকৰ চুলিত এই ধৰণে লগাব মই আপোনালোকক যেনেকৈ দেখুৱালো এটা লেয়াৰ ল'ব লৈ পেলাই লগাব আকৌ এটা লেয়াৰ ল'ব আকৌ লগাব তেনেকৈ আপোনালোকে এই ক্ৰীমটো লগাব চুলিত 1 ঘণ্টাৰ পাছত আপোনালোকে চুলিখিনি ঠাণ্ডা পানীৰে ধুই দিব এনেকৈ আপোনালোকে সপ্তাহত এবাৰকৈ এই ক্ৰীমটো লগাই চুলি ধুলে আপোনালোকৰ চুলিখিনি ষ্ট্ৰেট হৈ থাকিব যদি আপোনালোকৰ কোনোবা অনুষ্ঠানলৈ যাব লগা থাকে তেতিয়া হলে আপোনালোকে এই ক্ৰীমটো বনাই চুলিত লগাই চুলিখিনি ধোৱাৰ পাছত ঘৰতে থকা আমাৰ যিটো ষ্ট্ৰেটনাৰ সেই ষ্ট্ৰেটনাৰে আপোনালোকে চুলিখিনি ষ্ট্ৰেট কৰি ললে পাৰ্লাৰত কৰা চুলি নিচিনাকে ষ্ট্ৰেট হৈ যাব এতিয়া মই বাথৰুমত গৈ খুব ভালকৈ লগাম লগাই পেলাই 1 ঘণ্টা ৰাখি মই চুলিখিনি ঠাণ্ডা পানীৰে ধুই দিম আপোনালোকেও সেইদৰে কৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱালো যে কোনো কেমিকেল যুক্ত প্ৰডাক্ট চুলিত ব্যৱহাৰ নকৰাকৈ ঘৰুৱা নেচাৰেল বস্তুৰে আমি কেনেকৈ আমাৰ চুলিখিনি ষ্ট্ৰেট কৰিব পাৰো তাকে মই মোৰ এই ভিডিঅ'টোত দেখুৱালো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে আপোনালোকৰ চুলিৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ